এতিয়া পুৰা পিকনিকৰ বতৰ, গতিকে আমিও গ'লোঁ মিনি পিকনিক এটাত অকল ঘৰৰ মানুহকেইটা মিলি। গতিকে ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু শেষলৈকে চাই থাকিব। এই আমি পালোহি এইটো তলাতল ঘৰ ফ্ৰণ্টতে। ইয়াত খাবলৈ চাবলৈ অলপ জেগা আছে। ইয়াতে আমি আমাৰ যিখিনি বস্তু আনিছোঁ সেইখিনি খাই ল'ম। এইখন পাতিখন পাই গ'লোঁ। এইটো আচলতে এতিয়া চাৰাউণ্ডিংছটো ইয়াত তেনেকৈ পাৰ্টিবিলাক বহুত আহি আছে। পাৰ্টিবিলাক এনেকৈ ধুনীয়াকৈ এনজয় কৰি আছে নিউ ইয়েৰটো। অলপ ৰ'দ এয়া আমাৰ হেণ্ডচাম বয়। কোৱা আমি চাহ তাহ খাই ল'ম, কিবা কিবি ঘৰতে বনাই আনিছোঁ। এনেকৈও ভাল লাগে কেতিয়াবা। কি খোৱাবা এতিয়া? হয় প্ৰথমতে চাহে খাই লওঁ, কমলাটো পাছত খাম। পিছত খাম আমি, চাহে খাই লওঁ। কিলিপ মাৰিছা? আইতা এতিয়া কিলিপ মাৰিছা? এতিয়া ৰঙা হৈ গৈছে। আমি এতিয়া একাপ চাহ খাই লওঁ। কি খাইছা তুমি? কিবা এটা খোৱা জান। কি খাইছা আজি? চিপছ পুৰা মাৰি দিছা ন? চিপছটোতো আমি নাখাওঁ। সেইফালে আছে দোকান আছে ইয়াত বহুত। এইবোৰ এইবিলাক ধেৰ পিকনিক পাৰ্টি আহিছে। নেক্সট উইকত চাগে আৰু বহুত বেছি হ'ব। আৰু এইবোৰ খানা বনাই আছে। ক'ৰ পাৰ্টি? অঁ বাইদেউ গুৱাহাটীৰ পৰা আহিছে বুলি কৈছে এইটো পাৰ্টি। এইবোৰ দোকান এইবিলাক আৰু কিবা কিবি সৰু সুৰা বস্তু থাকিলে লওঁ ঝুপিলে ল'ব পাৰে। সেইটো ভিউটো তলাতল ঘৰ। ইয়াতে আমি সোমাব লাগিব। সোমোৱা নাই আৰু ভিউটো আছে। তাৰ ভিতৰত নাযাবা। ফুল মেইন এণ্ট্ৰেঞ্চটো য'ত আমি সেইফালে ছাইডত বহি আছিলোঁ। এইটো ছাইডত এইফালে যাম, মেইন ৰাস্তাৰে যাম। ইয়াত বহুত ধৰণৰ সৰু সুৰা দোকান আছে যিবিলাকত এনেকুৱা কাঠ বাঁহৰ বস্তু পোৱা যায়। যিবিলাক হস্ত নিৰ্মিত সেইবিলাক বস্তু পোৱা যায় আৰু লগতে থলুৱাভাৱে যিবিলাক পোৱা যায় কাঠ বাঁহ লগতে এনেকুৱা মৰাপাটৰ সেইবিলাকৰ বস্তু ইয়াত বনোৱা হয়। আৰু ইয়াত এইবোৰ চাবলৈ যিহেতু অসমৰ বাহিৰৰ হওক বা ভাৰতৰ বাহিৰৰ বহুত ধৰণৰ পৰ্যটক আহে, গতিকে অসমৰ চিন হিচাপে তেওঁলোকে এইটো লৈ যাব পাৰে। ইয়াত আমাৰ হৈ গ'ল, আমি এতিয়া এখন সামৰিবলৈ লৈছোঁ। তাৰপাছতে আমি যামগৈ মানে খাই ল'ম। ভাত পানী যিহেতু অনা নাই, ওচৰতে আছে ৰেষ্টুৰেণ্ট, তাতে খাই ল'ম। আৰু তাতে আৰু এঠাইত সোমাম বুলি ভাবিছোঁ। ক'ত সোমাম দেখাম বাৰু আপোনালোকক। এতিয়া সময় বেছি হোৱা নাই, 2টা বাজি গৈছেহে। ইমান ভোকো লগা নাই বাৰু। খাই দিছে বহুত কিবা কিবি, তথাপিও তাই সোমাই খাই লওঁ এতিয়া। আমাৰ প্লেনটো অকণমান চেঞ্জ হৈছে। আমি এতিয়া খাই লোৱা কথা আছিলে, কিন্তু ভোক লগা নাই যে ধেৰ কিবা কিবি খালোঁ। সেইকাৰণে আমি এতিয়া ক'ত ফুৰিব যাম? জয়সাগৰ পুখুৰী পাৰত ফুৰিবলৈ যাম। এতিয়া বিৰাট ধুনীয়া মানে তাৰ হেৰিটো ভিউটো। তালৈ যাম আৰু তাত পাৰ্ক এখন আছে, তাতো সোমাম বুলি ভাবিছোঁ। যদি বৰ বেছি ভিৰ চিৰ নেদেখোঁ, ভিৰ দেখিলে নোসোমাওঁ বুলি ভাবিছোঁ। দিগদাৰ হয় আকৌ, লাইন চাইন পাতি এখন টাইম বহুত লাগি যাব। সেইকাৰণে যদি হয় তেতিয়া পটককৈ পাৰ্কখনটো সোমাম। গতিকে আমাক তাৰ ভিউটো দেখাম ৰ'ব। লগতে শিৱসাগৰ বিশ্ববিদ্যালয়ও দেখিবলৈ পাব। অঁ সেয়া কিনাৰতে আছে। এতিয়া ক'বা নেকি? হাই কৈ দিয়া জান। তুমি গোটেই ঘামি তিতি আছা দেখোন। চুৱেটাৰটো খুলি দিব লাগিব, গৰম উঠিছে চাগে। ঠিক আছে ব'লক তেতিয়াহ'লে গৈ থাকিম। এইটো ৰাস্তাদি এতিয়া সোমাই যাব লাগিব, এখন গেটে শিৱসাগৰ বিশ্ববিদ্যালয়। ব'লক। এইখন পূৰ্বতে আচলতে আমাৰ শিৱসাগৰ কলেজ আছিলে, এতিয়া শিৱসাগৰ বিশ্ববিদ্যালয়লৈ। এইটো জয়সাগৰ পুখুৰীৰ পৰা জয়সাগৰ জয়দৌল। আৰু ইয়াৰ এইটো চাইডত আছে ইয়াৰ সেইটো পুখুৰী। দেখাম ৰ'ব, অকণমান আগত গ'লে আমি দেখিবলৈ পাম। ইয়াতে পুখুৰীৰ পাৰতো ধুনীয়াকৈ খাবলৈ ব্যৱস্থা আছে। যেনেকৈ তলাতল ঘৰত আছে, ইয়াতো এখন ধুনীয়াকৈ ফিল্ড এখন আছে সৰুকৈ। ইয়াতো খাব পাৰে এইবিলাকে পুখুৰীৰ পাৰত।
শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ইয়াত চৌহদ আৰম্ভ হৈ গ'ল এইটো হ'লগে ছাত্ৰী নিবাস এইটো মেইন ৰোডটো খুব ভাল লাগে সানছেট হয় সানছেট ভিউটো খুব ভাল লাগে বটিঙো কৰিব পাৰি ইয়াতে কি খবৰ ঠিকে আছা কলেজৰ পৰা আহিছা নেকি পুখুৰীৰ পাৰতে আমি আহিলোঁ এতিয়া স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যানলৈ আৰু বহুত কেইটা ৰিক্ৰেচনেল এক্টিভিটিজ আছে ইয়াতে এটা এইটো আছে এটা চিছ আছে তাৰপিছত এইফালে ক্লাইম্বিং কিবা এটা আছে ইয়াতে জাম্পিং এটা পজিশ্যনো আছে চুইমিঙৰ কাৰণেও কিবা এটা অকণমান জেগা ৰাখিছে বটিঙৰ কাৰণে আপোনালোকক গোলাঘৰৰ কথা এইটো হ'লগৈ গোলাঘৰ আৰু ইয়াৰ পাৰ্কখনৰ পৰা আমি আহি আছোঁ আৰু এইফালে এটা ভিউ আছে ধুনীয়াকৈ পুখুৰী এটা আছে পুখুৰীটোৰ পৰা ধুনীয়াকৈ এটা ডেক'ৰেশ্যনো কৰি থৈছে এইটো ইয়াতো যাব পাৰি ভাল লাগিছে এইটো আৰু ইয়াৰ ফাউণ্টেইন এটাও আছে ভাল লাগিছে ৰাতি চাগে বেছি ভাল লাগিব নাজানো আৰু আমাৰ এজন দেখিছেনে মাকৰ কোচত উঠি ল'লেগে গৈ কি মন চলিলে কিয় উঠিলা কোচত পাৰ্টিটো আমাৰ আহি আছে এইটো বন্ধুৱা বহুত দিন হ'ল কিন্তু ইমান ওচৰতে থাকোঁ মই অহাই নহয় আজি প্ৰথম আহিছে ভাল লাগিছে আপোনালোক আহিব পাৰে দেই তুমি আহিছানে না ফাৰ্ষ্ট টাইম প্ৰথমবাৰহে আচ্ছা মই দুবাৰ আহিছোঁ এইবাৰ এটি তিনিবাৰ আৰু ইয়া ঘনশ্যামৰ ঘৰ এই পাৰ্কখনতে এটা ৰেষ্টুৰেণ্টো আছে জুইশাল ইয়াত কোনোবাই খাওঁ বুলি ভাবিলে খাব পাৰে ফুলবিলাক বহুত ধুনীয়াকৈ ফুলি আছে নাই মামা ইয়াক এনেই হ'লে ধুনীয়া পৰিৱেশ বিৰাট ভাল লাগিছে আহি ইমান ধুনীয়া আৰু এয়া চাউলুং চুকাফা ধুনীয়া তেওঁৰ প্ৰতিমূৰ্তি আছে ইয়াত মানে ধুনীয়া ফুল চুলবিলাকো হৈছে কিন্তু এটা বেয়া বস্তু দেখিলোঁ দেখিছেনে চাওক কিবা মৰ্টন খাই বাকলি পেলাই থৈ গৈছে ইমান ধুনীয়াকৈ বনাই দিছে যদি আমিয়ে সংৰক্ষণ নকৰোঁ আমিয়ে যদি ভালকৈ নাৰাখোঁ কেনেকৈ হ'ব বাৰু হয়নে পাছত সমালোচনা কৰিতো লাভ নাই এতিয়া আমি ইয়াতে খাই লওঁ বুলি ভাবিছোঁ এইখনো জুইশালে হয় আৰু আগত যিখন পাৰ্কত আছিলে সেইখনো জুইশালে একেজনে হয় আমি এতিয়া ইয়াত খাওঁ এতিয়া পূৰা ভোক লাগিছে আৰু পৰা টাইম হৈ গ'ল খোৱাৰ খাই লওঁ আৰু আমি খাবলৈ লৈছোঁ টোপোলা ভাত ঠিকে আছে মই থালিখন থৈ দিওঁ দেই মই গমেই নাপাম নহ'লে